এটা মানুহে যেতিয়া পেংগুইন এটাক সহায় কৰিলে গোটেই পেংগুইনৰ পৰিয়ালটোৱে মানুহজনক থেংক ইউ ক'ব আহিলে, লগতে এটা গিফ্টো লৈ আহিলে। অ' মাই গড, সঁচাকে আচৰিত ঘটনা। আৰু ঘটনাটো হৈছে এণ্টাৰ্কটিকাৰ স্নো ভেলীত কেইটামান মানুহে পাহাৰ বগাইছিল, পৰ্যটক কেইজনমানে পাহাৰ বগাইছিল। আৰু তাৰে পিছতে অকণমান যোৱাৰ পিছত দেখা পালে যে এটা পেংগুইনে বৰ বেয়াকে ফচি আছে। পেংগুইনটোৰ গলৰ ইয়াতে, পেংগুইনটোৰ এইখিনি ঠাইত মানে প্লাষ্টিক ফচি আছে বেয়াকে। তো তাৰে মাজৰে এজন মানুহ আগবাঢ়ি গৈ সেই নিজৰ বেগৰ পৰা এখন কেঁচি উলিয়াই পেংগুইনটোৰ সেই প্লাষ্টিকটো কাটা আৰম্ভ কৰিলে। আৰু অকণমান সময়ৰ পিছত প্লাষ্টিকটো কাটি পেংগুইনটোক ফ্ৰী কৰি দিলে। আৰু পেংগুইনটো ধুনীয়াকৈ নিজৰ পৰিয়ালটোৰ ওচৰলৈ গুচি গ'ল। তাৰে পিছত পৰ্যটককেইটাই আকৌ পাহাৰ বগোৱা আৰম্ভ কৰিলে। কিন্তু কিছু সময় পিছত এই পেংগুইনৰ গোটেই পৰিয়ালটোৱে সেই মানুহজনৰ ওচৰত এটা মাছ লৈ আহিলে। এবাৰ ভাবকচোন যে জীৱ জন্তু, পশু পক্ষী, চৰাই চিৰিকটিৰ মানে কি লেভেলৰ মাথা, কি লেভেলৰ ব্ৰেইন। মানুহে আমি ইমান বুজি নাপাওঁ যে এজন মানুহে তেওঁলোকৰ পৰিয়ালৰ এটা সদস্যক যেতিয়া সহায় কৰিলে গোটেই পৰিয়ালটোৱে এতিয়া মুখেদিতো থেংক ইউ বুলি ক'ব নোৱাৰে, কাৰণ কথা ক'ব নাজানে। কিন্তু মাছ এটা লৈ আহিলে আৰু মানুহকেইটাক দি পেলাই থেংক ইউ বুলি ক'লে। এতিয়া আপোনালোকে ভাবকচোন যে পশু পক্ষী, চৰাই চিৰিকটি, জীৱ জন্তুৰ ইমান ব্ৰেইন আছে আৰু আমাৰ মানুহৰ আছেনে? আমাৰ দেখোন মানুহৰ মাজত এটা কথা খুব চলিয়ে থাকে, আপুনিও জানে ময়ো জানো, যে উপকাৰীক অজগৰে খায়। আমি যদি মানুহ এজনক সহায় কৰিব যাওঁ তেতিয়াহ'লে আপুনি সেই মানুহজনৰ পৰা কিবা সহায় এক্সপেক্ট নকৰিব বা ধন্যবাদো এক্সপেক্ট নকৰিব। যিহেতুকে আপুনি তেওঁ উপকাৰ কৰিলে দুদিনমান পিছত তেওঁ আপোনাক অজগৰ হৈ খুটিব, হয়তো আপোনাৰ তেওঁ কিবা এটা বেয়া কৰিব, আপোনাৰ গম নোপোৱাকৈ পিছে পিছে আপোনাৰ বেয়া গুণ গাব। গতিকে আমি আচলতে এই পশু পক্ষী, এই চৰাই চিৰিকটি, জীৱ জন্তুবিলাকৰ পৰা কিবা কিবি অকণমান শিকিব লগা হৈছে। তেতিয়া চাগে আমি গোটেই মানুহৰ জাতটো ভাল হ'ব পাৰিম। এটা সময়ত তাৰমানে আমি মানুহ জীৱশ্ৰেষ্ঠ মানৱ আছিলোঁ। এটা ডাইলগ আছিল যে জীৱশ্ৰেষ্ঠ মানৱ বোলে। আমি মানে এইখন পৃথিৱীৰ গোটেই সকলো যিমান জীৱ জন্তু, পশু পক্ষী, চৰাই চিৰিকটি আছে আমি বোলে সকলোতকৈ শ্ৰেষ্ঠ। আমি কথা ক'ব জানো, আমি সকলোতকৈ বেছি বুজি পাওঁ। কিন্তু আজি এটা এনেকুৱা পৰিস্থিতি আহি পৰিছে যে জীৱশ্ৰেষ্ঠ আৰু মানৱ হৈ থকা নাই। আমি আচলতে এই কুকুৰ, মেকুৰী, এই পেংগুইন, এইবিলাক এই চৰাই চিৰিকটিবিলাকৰ পৰা আমি কিবা কিবি শিকিব লাগে। সঁচাকৈ কৈছোঁ, আমি কেতিয়াবা এই কুকুৰ শব্দটো গালি হিচাপত ব্যৱহাৰ কৰোঁ। সকলোৱে কৰে, আপোনালোকে জানে, এই কুকুৰ তইতো ভুল কৰিছা, এই কুত্তা তইতো ভুল কৰিছা, এনেকৈ কয় না। কিন্তু সঁচা ক'ব গ'লে কুকুৰ শব্দটো আমি ব্যৱহাৰ কৰিব পৰা যোগ্য আমাৰ মানুহৰ লগত নাই। কুকুৰ বহুত ভাল, আপুনি দুদিন তাক ভাত খুৱাই দিব, কিবা খানা খুৱাই দিব, আপোনাক সি এনেকুৱা প্ৰটেক্ট কৰিব যে আপোনাৰ কাৰণে সি জান দি দিব। আৰু আমাৰ মানুহ এনেকুৱা নহয়। কিন্তু আপুনি মানুহক যদি সহায় কৰে, উল্টাই আপুনি সহায়টো বাদেই দিয়ক, ধন্যবাদটো বাদেই দিয়ক, আপুনি উপকাৰী হ'লতো আপোনাক অজগৰে খাব। বহুত ভাল লাগিল, এইটো সঁচা ঘটনা এণ্টাৰ্কটিকাৰ স্নো ভেলীৰ, যে একোটা পেংগুইনৰ মাথাটো এনেকুৱা মানে হেৰি আছে। চাগে কথা ক'ব পালে মুখে দিয়ে ধন্যবাদ বুলি ক'লে হয়, কথা ক'ব নোৱাৰা কাৰণে গোটেই পৰিয়ালটোৱে এটা মাছ আনি এই মানুহকেইটাক দি গ'ল। এই ঘটনাটোৰ ওপৰত আপোনালোকৰ মতামত নিশ্চয় জনাব পাৰিব যে মানুহ বেছি শ্ৰেষ্ঠ নে পশু পক্ষী, জীৱ জন্তু আমাতকৈ ওপৰত। এবাৰ কমেণ্ট কৰি জনাব, একেবাৰে নাপাহৰিব। বহুত বহুত ধন্যবাদ। জয় আই অসম, জয় জুবিন দা।